গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইলে আহি আছে ফৰ্ম সাবমিটৰ SMS। তো আপোনালোকৰ মোবাইলতো এনেকুৱা SMS আহিছে নেকি? লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত SMS অহাৰ পিছত কিমান তাৰিখে 10,000কৈ টকা প্ৰদান কৰিব, এই বিষয়টো বিস্তাৰিত আলোচনা কৰিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখনকৈ SMS আহি আছে। ইয়াতে লিখা আছে your MMUA form has been submitted successfully with reference number। তো ইয়াতে MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম যিসকল মহিলাই ফিলআপ কৰিছে সেইসকল মহিলাৰ মোবাইল নম্বৰত এনেকুৱা এখনকৈ SMS আহি আছে। তো আপোনাৰ মোবাইল নম্বৰ যদি এতিয়াও SMS অহা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো যিহেতু 39 লাখ আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম সাবমিট কৰিছে, সেইকাৰণে প্ৰথম যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম আছিল সেইসকলৰ কাম সম্পূৰ্ণ হৈ গৈছে। লাহে লাহে সকলো মহিলাৰ কাম সম্পূৰ্ণ হৈ যাব। তো আপোনাৰ কাম যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনাৰ মোবাইল নম্বৰত SMS-খন আহি যাব। লগতে টকা কেতিয়া সোমাব সেই বিষয়ত এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে ইলেকশ্যনৰ পিছত 10,000কৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল। ইতিমধ্যে কিন্তু ফৰ্ম সাবমিটৰ কাম আৰম্ভ হৈছে। হয়তো ইলেকশ্যনৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত